আৰক্ষীয়ে যেহেতু তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিছে আৰু অতি শীঘ্ৰে যাতে এই পলাতক হৈ থকা 5 অভিযুক্তকো কৰায়ত্ব কৰা হয় তাৰ দাবী উত্থাপন কৰিছে স্থানীয় লোকসকলে। নীল, শেহতীয়া খবৰখিনি কেনে ধৰণৰ আছে? পাৰ্থ চাওক, প্ৰথমে যদি ক'ব বিচাৰোঁ যে কণা নদীত যি ঘটনা সংঘটিত হৈছে সেই ঘটনাই অসম জোকাৰি গৈছে আৰু এগৰাকী মহিলাক বিবস্ত্ৰ কৰি ৰাজপথত আক্ৰমণ কৰা হ'ল। কিন্তু ইয়াৰ ভিতৰতে যিখন এজাহাৰ দাখিল কৰা হৈছিলে চাউলধোৱা আৰক্ষী চকীত যিখন এজাহাৰ দাখিল কৰা হৈছিলে 14/6/2026 তাৰিখে, তাতেই সৰ্বমুঠ 7জন ব্যক্তিৰ নাম আছিলে আৰু সেই 7জন লোকেই আক্ৰমণ কৰা বুলি তেওঁলোকে অভিযোগ তুলি এজাহাৰ দাখিল কৰা হৈছিলে। কিন্তু কালিৰ দিনটোৰ ভিতৰত ডক্টৰ হৰকান্ত ছায়েঙীয়া তেওঁক গ্ৰেপ্তাৰ কৰি আজি তেওঁক জেললৈ প্ৰেৰণ কৰিব। কিন্তু ইয়াৰে 5জনকৈ বাকী যিকেইজন 5জনকৈ ব্যক্তি আছে সেই ব্যক্তিকেইজনক কিন্তু বৰ্তমানেও আৰক্ষীয়ে আটক কৰিব পৰা নাই। আৰক্ষীয়ে কৈছে যে তেওঁলোক পলাতক অৱস্থাত আছে। কিন্তু ইয়াৰ ভিতৰতে হৈছে পাপলু পায়েং, তুলসী পায়েং, পৰমেশ্বৰ কামান, দুগৰাকী মহিলাৰ নাম ইয়াত আছে। গতিকে সেইসকল ব্যক্তি এতিয়াও পলাতক অৱস্থাত আছে, কিন্তু সেইসকলক এতিয়াও গ্ৰেপ্তাৰ কৰিব পৰা নাই। ইয়াক লৈ কিন্তু ৰাইজৰ মাজত কিছু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যে এই বিষয়টোক লৈ আৰক্ষীয়ে কিয় তেওঁলোকক গ্ৰেপ্তাৰ বৰ্তমানে কৰিব পৰা হোৱা নাই। আৰু ইয়াৰে যদি কওঁ যে পাপলু পায়েং, গতিকে পাপলু পায়েং বিজেপিৰ এজন কৰ্মকৰ্তা বুলি আমি জানিব পাৰিছোঁ। গতিকে তেওঁক সেই কৰ্মকৰ্তাগৰাকীৰ এনে কাৰ্যত জড়িত হৈ থকাক লৈ কিছু ক্ষোভ উজাৰিছে। স্থানীয় লোক আছে, তেওঁলোকে ক্ষোভ উজাৰিছে এই ক্ষেত্ৰত, কাৰণ আমি জানিব বিচাৰিছোঁ ইয়াক ঘটনা হিচাপে মানে ধৰি ল'লেই হ'ল। আৰে ইয়াক ঘটনা হিচাপে আমি ধৰি লোৱাটো ঘটনা হয়, এইটো ঘটনা হৈছেই। আৰু তেনেধৰণৰ ঘটনা এটা ঘটনা হিচাপে ধৰি ল'বলৈ কৈ তেওঁলোকে মূল বিষয়টোৰ পৰা SP মহোদয়ে মূল বিষয়টোৰ পৰা তেওঁ যেন ফালৰি কাটিবলৈ বিচাৰিছে কালি তেখেতৰ বক্তব্যটোৱে সেই কথাষাৰ কিন্তু প্ৰতীয়মান কৰিছে। অন্য হাতেদি যে দেওবাৰৰ দিনাখনেই যিহেতু যিদিনাখন 14 তাৰিখৰ দিনাখনৰ গধূলিলৈ ইতিমধ্যে চাউলধোৱা আৰক্ষীয়ে গোচৰটো পঞ্জীয়ন কৰা হৈছে আৰু গোচৰটো পঞ্জীয়ন কৰাৰ পিছত সেই সময়তেই সেই আছামীসকলো ইয়াত আহি পেলাই তেওঁলোকেও বিপৰীতে সেই মানে যিসকলৰ কাপোৰ উলংঘ কৰিলে খুলি পেলালে তেওঁলোকৰ ওপৰতো তেওঁলোকে এটা কেছ দিবৰ বাবে আহি পেলাই চাউলধোৱা থানাত বহি আছেহি আৰু ইতিমধ্যে পুলিচৰ লগত সহবাস কৰি আছে। তাৰমানে এতিয়াও আমি বুজিবলৈ বাধ্য হৈছোঁ যে সেইদিনাখনৰ পৰা পুলিচৰ লগত সেই কাল্পিতসকলে সহবাস কৰি আছে আৰু এতিয়াও যেন সহবাস কৰি আছে, আমি তেনেধৰণেই বুজিবলৈ আমি বুজি পাইছোঁ। আৰু আমি এইখিনিতে আৰু এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে আমি সময়সীমা বান্ধি দিবও বিচাৰোঁ এতিয়া যে ইয়াৰ পিছত 24 ঘণ্টা আৰু আমি সময় দি দিছোঁ পুলিচ প্ৰশাসনক যে আপোনালোকে কাল্পিতক বিচাৰি যদি উলিয়াব নোৱাৰে, এই 24 ঘণ্টাৰ ভিতৰত যদি কাল্পিতক উলিয়াব নোৱাৰে, তেতিয়াহ'লে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। আৰক্ষীৰ যিখিনি কাৰ্য সেই কাৰ্যত আশ্বস্ত হ'ব পৰা নাই। আশ্বস্ত আমি কেনেকৈ হ'ম যে আৰক্ষীৰ লগতেই থানাতেই সেই মূল কাল্পিত এটাইকেইজন আহি পেলাই থানাতেই তেওঁলোক উপস্থিত আছিলে আৰু থানাতেই উপস্থিত থকাৰ পিছত সেই হৰকান্ত যিজন মূল অভিযুক্ত সেই মূল অভিযুক্তজনেই তেওঁলোকৰ ওপৰত এটা ক্ৰছ কেছ দিবৰ বাবে তেওঁলোকে থানাত উপস্থিত হৈ আছে। তেনেধৰণৰ এটা বিষয় ইয়াত দেখা মেলাৰ পিছতো পুলিচ প্ৰশাসনে তেওঁলোকক এৰেষ্ট কৰিব নোৱাৰা কথাটো বা তেওঁলোকেই যেন এতিয়া পলুৱাই ৰাখিছে, তেনেধৰণৰ আমাৰ অনুমান হৈছে। কি কাৰণে অনুমানটো হৈছে যে বিজেপিৰ যিহেতু এজন ৱাৰ্ড মেম্বাৰ, বিজেপিৰ লিডাৰ, গতিকে বিজেপিৰ ৱাৰ্ড মেম্বাৰজন মানে থকাৰ বাবে হয়তো এই কেছটোক মানে পুলিচ প্ৰশাসনে কিছু পৰিমাণে লেহেম হৈছে, অনুভৱ হৈছে। মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আন একাংশ লোক আছে, আমি জানিব বিচাৰিছোঁ। কৰি বাকীসকলক তেখেতলোকে নিমামভাৱে ঘূৰি ফুৰিবলৈ দিছে। যিহেতু এতিয়া উন্নতমানৰ প্ৰযুক্তিবিদ্যা আছে, সেই হেতুকে তেওঁলোকে মোবাইল ট্ৰেক কৰি হ'লেও দোষীক কৰায়ত্ব কৰিব পাৰে। আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বগুনি আঞ্চলিক সমিতিৰ তৰফৰ পৰা আমি এটাই জনাব বিচাৰিছে, অতি সোনকালে দোষীক কৰায়ত্ব কৰি যাতে উপযুক্ত শাস্তি প্ৰদান কৰে। এই গুৰুত্বপূৰ্ণ কথা এইটোৱে হৈছে যে আৰক্ষীৰ যিটো টেকন'লজি আছে, বৰ্তমান তেওঁলোকে কৈছে যে বাকী 5জন লোক ইতিমধ্যে পলাতক অৱস্থাত আছে, তেওঁলোকক গ্ৰেপ্তাৰ কৰিব পৰা নাই বা তেওঁলোকক বিচাৰি থকা হৈছে। কিন্তু এটাই দাবী উত্থাপন হৈছে যে আৰক্ষীৰ ইমান আপডেটেড আজিকালি, গতিকে তেওঁলোকৰ মোবাইল কিয় ট্ৰেক কৰা হোৱা নাই, তেওঁলোকক কিয় বিচৰা হোৱা নাই। ইতিমধ্যেই AJYCB যি কৰ্মকৰ্তাসকল আছে তেওঁলোকে এটা কথাই দাবী জুৰিছে, 24 ঘণ্টা আৰক্ষীক বান্ধি দিয়া হৈছে যে 24 ঘণ্টাৰ ভিতৰত যদি এই যিসকল 5জন পলাতক 5জন ব্যক্তিক গ্ৰেপ্তাৰ কৰিব নোৱাৰে, তেতিয়া কিন্তু
কিন্তু ইয়াত আন্দোলন গঢ়ি তোলা হ'ব গতিকে মহিলাগৰাকীক ন্যায় দিয়াৰ ক্ষেত্ৰত বা সেই দম্পতীহালক ন্যায় দিয়াৰ ক্ষেত্ৰত কিন্তু আজিৰ তাৰিখত কিন্তু আৰক্ষী প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি মন্তব্য প্ৰকাশ কৰা হৈছে পাৰ্থ ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ নীলপৱন সবিশেষ তথ্যখিনি জনোৱাৰ বাবে স্থানীয় ৰাইজে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু অতি শীঘ্ৰে এই পলাতক পাছকো গ্ৰেপ্তাৰ কৰি তদন্ত অতি ক্ষীপ্ৰ গতিত আগবঢ়াই নিয়াৰ দাবী উত্থাপন কৰিলে স্থানীয় দল সংগঠনৰ নেতৃত্বই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত